10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে। তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব? 8,000 ল'ৰা ছোৱালী। যোৱাবাৰ আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ আৰু আমি 1,60,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিলোঁ। অহাবাৰ আমি নিশ্চিতভাৱে চেষ্টা কৰিম যে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু চৰকাৰৰ ভিতৰত কৰ্ম সংস্থাপনৰ ব্যৱস্থা চলি থাকিব। কিন্তু আমাক প্ৰয়োজনীয়তা কি আছে যে ভাৰতত আজি যি ধৰণে বিকাশ হৈছে, ভাৰতত উদ্যোগ আৰু বিশ্বৰ ঔদ্যোগিক অৰ্থনীতিত যুৱক যুৱতীৰ আজি প্ৰয়োজন আছে। পৃথিৱীখন লাহে লাহে এখন বয়সীয়া লোকৰ সমাজলৈ পৰিণত হৈছে। আজি যদি আপোনালোকে জাপান, কোৰিয়া, আমেৰিকা আদি দেশত যায়, তাত মেক্সিমাম মানুহক আপোনালোকে 45-46 বছৰ বয়সীয়া দেখা পাব। ভাৰতত ৰেলৰ ষ্টেচন, বাছ, ফ্লাইট, সমাজ মিটিং আপোনালোকে দেখিব আমাৰ 27 বছৰীয়া যুৱক যুৱতী অৰ্থাৎ মেডিয়ান এজ বুলি যাক কয়, গড় বয়স আমাৰ যুৱক যুৱতীৰ বয়স হ'ল 27 বছৰ আৰু অসমত যুৱক যুৱতীৰ মেডিয়ান এজ হৈছে 22 বছৰ। তাৰ মানে কাম কৰিব পৰা ল'ৰা ছোৱালী আমাৰ ৰাজ্যখনত আটাইতকৈ বেছিকৈ আছে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক এসময়ত সিকিউৰিটি গাৰ্ডৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালীক উদ্যোগসকল আহিব, বেছিকৈ দৰমহা দিব আৰু উদ্যোগত কাম কৰিবৰ বাবে আমাৰ যুৱক যুৱতীক তেওঁলোকে বিচাৰিব। কিন্তু আমি কেনেকৈ উদ্যোগত কাম কৰিম? আমাৰ হাতত যদি স্কিল নাথাকে, আমাৰ হাতত যদি এটা বিশেষ জ্ঞান নাথাকে, সেইবাবে ৰাজ্য চৰকাৰে স্কিল ইউনিভাৰ্চিটিৰ পৰা, ITIৰ পৰা আমি সকলো স্থানতে উদ্যমিতা বা স্কিল থকা, কোনোবাই কাৰ্পেণ্টাৰ, কোনোবাই ইলেক্ট্ৰিচিয়ান, কোনোবাই ইণ্ডাষ্ট্ৰী 4.0, য'ত নেকি আজিকালি আধুনিক কথাবোৰ আহি পৰিছে, AI, VR, AR আৰু তাৰ লগতে বিভিন্ন ফাইনেন্সিয়েল ছাৰ্ভিচ, কোম্পানী ছেক্ৰেটাৰিয়েট, চাৰ্টাৰ্ড একাউণ্ট, GST এক্সপাৰ্ট, আমি এই ধৰণৰ যুৱ শক্তি এটা নিৰ্মাণৰ প্ৰচেষ্টা কৰিছোঁ। তৃতীয়তে আমি অসমত উদ্যোগ আনিব চেষ্টা কৰিছোঁ। জাগিৰোডত ছেমি কণ্ডাক্টৰ, ধুবুৰীত থাৰ্মেল পাৱাৰ ষ্টেচন, আমাৰ নামৰূপত সাৰ কাৰখানা, এই ডাঙৰ ডাঙৰ নলবাৰীত পেপচি, এই ডাঙৰ ডাঙৰ উদ্যোগবিলাকত আমি ভাৰতৰ আন ৰাজ্যত নোযোৱাকৈ অসমৰ যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ বাবে আগবাঢ়ি যাব পাৰোঁ। চতুৰ্থ, যেতিয়া এখন ৰাজ্যত বছৰত 50,000 চৰকাৰী চাকৰি হয়, যেতিয়া এখন ৰাজ্যত উদ্যোগ আহে, যেতিয়া এখন ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি ঘৰলৈকে টকা পঠিয়াই, যাক ইংৰাজীত ৰেমিটেন্স বুলি কয়, ৰাজ্যৰ অৰ্থনীতি বাঢ়ি বাঢ়ি গৈ থাকে। স্কুলৰ প্ৰয়োজন হয়, পাৰ্লাৰৰ প্ৰয়োজন হয়,
চাউলক মিলিং কৰিবৰ কাৰণে ৰাইচ মিলৰ প্ৰয়োজন হয় আজি মটৰ গাড়ীৰ প্ৰয়োজন হয় ট্ৰাকৰ প্ৰয়োজন হয় জেচিবিৰ প্ৰয়োজন হয় অৰ্থাৎ আমাৰ ৰাজ্যৰ অৰ্থনীতি বাঢ়ি যোৱাৰ লগে লগে আমাৰ ৰাজ্যৰ ভিতৰত আত্মসংস্থাপন সেলফ এমপ্লয়মেন্টৰ ৰাস্তা মুকলি হয় এখন যদি স্কুল আমি খুলো আমি 7 গৰাকী শিক্ষকক নিযুক্তি দিওঁ আমি যদি এখন বিউটি পাৰ্লাৰ খুলো 4 গৰাকী যুৱতীক আমি নিযুক্তি দিওঁ আমি যদি এখন অটো ৰিক্সা গাড়ীও কিনো 2জনৰ পৰা 3জন ল'ৰা ছোৱালীক আমি নিযুক্তি দিওঁ কেইবাখনো মেকানিকৰ দোকান আৰম্ভ হয় বিল্ডিং বনোৱাৰ লগে লগে বিল্ডিঙৰ তলত ফ্লেটৰ তলত দোকানৰ প্ৰয়োজন হয় কাপোৰ ধোৱা ধুবিৰ পৰা আৰম্ভ কৰি আমাক সাপোৰ্ট সাৰ্ভিসৰ প্ৰয়োজন হয় অৰ্থাৎ অৰ্থনীতি বাঢ়ি যোৱাৰ লগে লগে সেলফ এমপ্লয়মেন্টৰ ৰাস্তা মুকলি হয় মানুহে মাছ বেছিকৈ খাই ফিচাৰীৰ প্ৰয়োজন হয় মানুহে খাদ্যৰ বাবে আলু চাউলৰ প্ৰয়োজন হয় আৰু মানুহক বিভিন্ন ধৰণে নিজৰ জীৱনত এনজয়মেন্টৰ কাৰণে ফাষ্ট ফুডৰ পৰা আৰম্ভ কৰি ৰেষ্টুৰেণ্টৰ প্ৰয়োজনীয়তা আহি পৰে আমি যদি দেখা পাওঁ আমাৰ অসমৰ অৰ্থনীতি আছিলে 3.5 লাখ কোটি টকা যোৱা 5 বছৰত আমি অসমৰ অৰ্থনীতিক 8.5 লাখ কোটি টকালৈকে লৈ আহিলো তাৰ মানে কি সহজ ভাষাত মই কৈছো বছৰত আমাৰ অসমত সকলো মানুহৰ গড় যদি মোৰ 10 টকা বিমল বৰাৰ 20 টকা গোটেই গোট খুৱাই দিওঁ অসমত উপাৰ্জন আছিলে 3.5 লাখ কোটি টকা এতিয়া আপোনাৰ ইনকাম মোৰ ইনকাম সকলো যদি যোগ কৰি দিওঁ এতিয়া অসমত মানুহৰ উপাৰ্জন হৈছে 8 লাখ কোটি টকা তাৰ মানে আমাৰ অৰ্থনীতি প্ৰত্যেক বছৰে বাঢ়ি বাঢ়ি গৈ আছে সেই কাৰণে উদ্যোগত কাম কৰাৰ উপৰিও উদ্যোগক সহায় কৰা সেৱা খণ্ডৰ বাবে কৃষি খণ্ডৰ বাবে ফিচাৰীৰ বাবে ডায়েৰীৰ বাবে আমাক আত্মসংস্থাপন কৰিব পৰা এছাম উদ্যোগী যুৱক লাগে আৰু সেই কাৰণে আমাৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিও খুলিছে আমাৰ ৰাজ্য চৰকাৰে যুৱক যুৱতীক স্কিল ট্ৰেইনিংও দিছে আমাৰ ৰাজ্য চৰকাৰে উদ্যোগও আনিছে আৰু আমাৰ ৰাজ্য চৰকাৰে আত্মসংস্থাপনৰ সুবিধাও দিছে ভাৰতত ইয়াত বহুত ল'ৰা ছোৱালী আছে যোনে গুগল কৰিব জানে যোনে চাব জানে ভাৰতত কোনো ৰাজ্য নাপাব য'ত নেকি উইদাউট মৰ্টগেজ বা বেংকৰ লগত সম্পৰ্ক নকৰাকৈ ৰাজ্য চৰকাৰে আমাৰ যুৱক যুৱতীক 2 লাখ টকা ডাইৰেক্টলি বেংক একাউণ্টত জমা দিছে অসম আজি ভাৰতৰ ভিতৰতে এখন ব্যতিক্ৰমী প্ৰদেশ মোক প্ৰশ্ন কৰিছিলে বহুতে যে টকাটো যদি খাই যায় কি হ'ব তেতিয়া মই কৈছিলো যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে এই টকা কোনেও নাখায় এই টকা ভাল কৰি ব্যৱহাৰ হ'ব আজি সেই দিনটো আহি পৰিছে 25,000 যুৱক যুৱতীৰ 12,976 গৰাকীয়ে আজি দ্বিতীয় আৰু তৃতীয় অৰ্থাৎ 75,000 25,000 আৰু 1 লাখ টকাৰ বাবে আজি যোগ্যতা অৰ্জন কৰিছে এতিয়া প্ৰশ্ন হ'ব
বাকী 13,000-ৰ কি হ'ল? ইয়াৰ উত্তৰ মই দিব লাগিব। প্ৰথম এই